নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ২৭ জানুৱাৰী ২০২৫ সোমবাৰ আৰু অসমীয়া মাঘ মাহৰ ১৩ তাৰিখ। অন্দিনাৰ দৰে আজিও আমি আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ, লগতে আজিৰ দিনটোৰ সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজিৰ দিনটো আপোনাৰ সুকলমে পাৰ হ'ব। সেয়েহে বলক আগলৈ আগবাঢ়ি যাওঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপোনাৰ ব্যক্তিত্বই আজি সুগন্ধিৰ দৰে গন্ধ পাব আৰু সকলোকে আকৰ্ষণ কৰিব। ভ্ৰমণ আৰু টকা খৰচ কৰাৰ মুডত থাকিব, কিন্তু তেনে কৰিলে পিছত আক্ষেপ কৰিব লাগিব। ঘৰৰ কাম কাজ চম্ভালিবলৈ ল'ৰা ছোৱালীয়ে আপোনাক সহায় কৰিব। দিনটোক বিশেষ কৰি তুলিবলৈ মানুহক মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ দিয়ক। আপুনি নিশ্চয় শক্তিৰে ভৰি থকা অনুভৱ কৰিছে। এই শক্তিক কামত ব্যৱহাৰ কৰক। আজি আপুনি আপোনাৰ আজৰি সময়খিনি আপোনাৰ প্ৰিয় বন্ধুসকলৰ সৈতে উপভোগ কৰাৰ পৰিকল্পনা কৰিব পাৰিব। আজি আপুনি আৰু আপোনাৰ পত্নী একেলগে আপোনাৰ বিবাহিত জীৱনৰ আচৰিত স্মৃতি সৃষ্টি কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:40 মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি সুস্থ আৰ্থিক অৱস্থাৰ বাবে শিৱলিংগত পানী আগবঢ়াওক, শিৱলিংগত পানী ঢালক, তেতিয়া সুস্থ আৰ্থিক অৱস্থাটো ভাল হয়। বৃষভ ৰাশি। আজি আপুনি নিজকে শিথিল আৰু জীৱনটো উপভোগ কৰিবলৈ সঠিক মেজাজত বিচাৰি পাব। আজি আপোনাৰ সন্মুখত অহা যিকোনো নতুন বিনিয়োগৰ সুযোগ বিবেচনা কৰক, কিন্তু সেই আঁচনিবোৰ ভালদৰে অধ্যয়ন কৰি সেই ধন বিনিয়োগ কৰক। বন্ধু বান্ধৱী আৰু আত্মীয়ই অধিক সময় একেলগে কটাবলৈ দাবী কৰিব, কিন্তু এই সময় সকলোৰ দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ উপভোগ কৰাৰ সময়। প্ৰিয়জনৰ লগত ওলাই যাওঁতে সাজ পোছাক আৰু আচৰণত উদ্ভাৱনীমূলক হওক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব, মাত্ৰ এটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:36 পৰা 1:28। মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে গোলপীয়া, বেয়া দিশ হৈছে পূব দিশ। আজিৰ সমাধানটো হৈছে আজি অৰ্থনৈতিক পৰিস্থিতি উন্নতিৰ বাবে ওম নীলবৰ্ণীয় বিদ্মহে সৈন্যহিকিয়া বিধাহি তন্ন ৰহ প্ৰচোদত এই মন্ত্ৰটো 11 বাৰ জপ কৰক, আবৃত্তি কৰক। মিথুন ৰাশি। আজি নিজৰ ইচ্ছা পূৰণৰ বাবে ব্যক্তিগত সম্পৰ্ক ব্যৱহাৰ কৰিলে আপোনাৰ পত্নীক সন্তুষ্ট হ'ব পাৰে। গোটেই দিনটো টকাৰ আনন্দ চলি থকা আৰু দিনটো শেষ হোৱাৰ পিছত আপুনিও সঞ্চয় কৰিব পাৰিব। সামাজিক কাম কাজবোৰ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত আপোনাৰ চিনাকি বৃদ্ধিৰ এক উত্তম সুযোগ হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাৰ বাবে বহুত সুখৰ কাৰণ হৈ প্ৰমাণিত হ'ব। আজি আপোনাৰ কলাত্মক আৰু সৃষ্টিশীল ক্ষমতাৰ যথেষ্ট শলাগ লোৱাৰ আৰু ইয়াৰ বাবে হঠাতে লাভৰ সম্ভাৱনা আছে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:36। মনোযোগৰ সময় বেয়া সময় হৈছে আপোনাৰ 8:05 পৰা 8:59। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, বেয়া দিশ পূব। সমাধানটো হৈছে আজি ঘৰত বগা সুগন্ধি ফুল ৰোপণ কৰি তাৰ যত্ন ল'লে স্বাস্থ্য ভাল হ'ব। যিকোনো বগা সুগন্ধি ফুল। কৰ্কট ৰাশি। আজি ঘৃণা দূৰ কৰিবলৈ সংবেদনশীলতাৰ স্বভাৱ গ্ৰহণ কৰক, কাৰণ ঘৃণাৰ জুই অতি শক্তিশালী আৰু ইয়াৰ ফলত মনৰ লগতে শৰীৰতো বেয়া প্ৰভাৱ পৰে। মনত ৰাখিব যে ভালতকৈও বেয়া বেছি আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ নেতিবাচক। খৰচ নিয়ন্ত্ৰণ কৰক আৰু আজিৰ তাৰিখত আড়ম্বৰপূৰ্ণ খৰচ কৰাৰ পৰা বিৰত থাকক।
এটা নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰাৰ এক শুভ দিন। ইয়াক সফল কৰিবলৈ আন সদস্যৰ পৰাও সহায় লওক। আজি প্ৰেম সম্পৰ্কত নিজৰ স্বতন্ত্ৰ বিবেচনা ব্যৱহাৰ কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। মাত্ৰ এটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:53 পৰা 10:40 মনোযোগৰ সময় হৈছে 8:05 পৰা 8:59। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং নীলি, বগা, বেয়া দিশ পূব দিশ। আজি সমাধানটো এনেকুৱা হৈছে, আজি সুস্বাস্থ্যৰ বাবে যিকোনো দেৱতাৰ স্থানত আলমণ্ড, গোটা বাদাম, আটা, দালি, ঘিউ, হালধীয়া কাপোৰ দিলে স্বাস্থ্যৰ উন্নতি ঘটিব। সিংহ ৰাশি। আজি আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰাত সুবিধা পাব। আপোনাৰ অদ্ভুত মনোভাৱে মানুহক বিভ্ৰান্ত কৰিব আৰু সেয়েহে আপোনাৰ মাজত বিৰক্তিৰ সৃষ্টি কৰিব। দীৰ্ঘম্যাদী বিনিয়োগ এৰাই চলি বন্ধু-বান্ধৱীৰ সৈতে ওলাই যাওক আৰু কিছু সুখৰ মুহূৰ্ত কটাওক। পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ অসুস্থতাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰেম সীমাহীন, সকলো সীমাৰ বাহিৰত। এইবোৰ হয়তো আগতেও শুনিছে, কিন্তু আজি সেই দিন যেতিয়া ইচ্ছা কৰিলে নিজে অনুভৱ কৰিব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। খেলা-ধূলা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, কিন্তু খেলাত ইমান ব্যস্ত নাথাকিব যে পঢ়া-শুনাত বাধাৰ সৃষ্টি হয়। প্ৰেম ঘনিষ্ঠতা মজা। আপোনাৰ পত্নীৰ সৈতে এটা ৰোমান্টিক দিন হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে আপোনাৰ 8:59 পৰা 9:53 মনোযোগৰ সময় বেয়া সময় হৈছে 1:28 পৰা 2:21। ভাগ্যশালী নম্বৰটো হৈছে আপোনাৰ 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি চন্দ্ৰৰ পোহৰত 15 পৰা 20 মিনিট বহি থাকিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। কন্যা ৰাশি। আজি কেৱল ইতিবাচক চিন্তাহে আপোনাৰ মনলৈ আনক। আপোনাক আকৰ্ষণ কৰা বিনিয়োগ আঁচনিসমূহৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰক। যিবোৰ পদক্ষেপ লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আত্মীয়ৰ পৰা সহায় পাব। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰাত সুবিধা পাব। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ অগ্ৰগতি দেখিব। আজি বজাৰ কৰিবলৈ ওলাই গ'লে এটা ধুনীয়া ড্ৰেছ কিনিব পাৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:05 পৰা 8:59 মনোযোগৰ সময় বেয়া সময় হৈছে আপোনাৰ 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং বাদামী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি প্ৰেমিকাক লগ কৰিবলৈ যোৱাৰ আগতে সেউজীয়া ইলাচি খোৱাটো আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ হ'ব। তুলা ৰাশি। আজি দীৰ্ঘদিন ধৰি চলি থকা বেমাৰৰ পৰা আপুনি সকাহ পাব পাৰে। লাভ কৰা ধন আপোনাৰ আশা অনুসৰি নহ'ব। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। আজি আপুনি উপলব্ধি কৰিব যে প্ৰেম পৃথিৱীৰ প্ৰতিটো সমস্যাৰ ঔষধ। আজি আপোনাৰ উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰাৰ শক্তি আৰু বুজাবুজি দুয়োটা থাকিব। বেনিফিট গ্ৰহবোৰে বহু কাৰণ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আজি আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ পত্নীৰ নিৰ্দেশতাই আপোনাৰ দিশটোক বিশেষ কৰি তুলিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:05 পৰা 8:59। মনোযোগৰ সময় হৈছে আপোনাৰ বেয়া সময় 11:40 পৰা 12:36। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি, বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি প্ৰতিবন্ধীসকলক ভেড়া বিতৰণ কৰিলে পাৰিবাৰিক জীৱন উন্নত হ'ব। ভেড়া ছাগলী বিতৰণ কৰক। বৃশ্চিক ৰাশি। আজি হৃদয়ৰোগীয়ে কফি এৰি দিয়াৰ উপযুক্ত সময়। আজি নাখাব। এতিয়া অলপ ব্যৱহাৰ কৰিলেও হৃদযন্ত্ৰত অতিৰিক্ত চাপ পাব।
আজি আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা ধন সঞ্চয়ৰ সন্দৰ্ভত কিছু পৰামৰ্শ ল'ব পাৰে আৰু সেই পৰামৰ্শ আপোনাৰ জীৱনত কাৰ্যকৰী কৰিব পাৰে। দিনটো দ্বিতীয় অংশত আপুনি জিৰণি ল'ব বিচাৰিব আৰু পৰিয়ালৰ সৈতে সময় কটাব বিচাৰিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ মেজাজে আপোনাক আমনি কৰিব পাৰে। আজি আপুনি আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বহুতো নতুন ধাৰণা লাভ কৰিব পাৰিব। আজি বহুতো কথা ঘটিব যিবোৰ তৎকালীনভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন। আপোনাৰ পত্নীৰ দাবীয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:59 পৰা 9:53 আৰু মনোযোগৰ সময় আছে 11:40 পৰা 12:36 ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি নীলা জোতা ব্যৱহাৰ কৰিলে প্ৰেমৰ সম্পৰ্ক গভীৰ। আজি জোতা নীলা ব্যৱহাৰ ধনু ৰাশি। আজি আপুনি শক্তিৰে ভৰি পৰিব। যিয়েই নকৰক কিয় সাধাৰণতে লোৱা সময়ৰ আধাৰত কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত আপোনাৰ ফালৰ পৰা যিকোনো অসাৱধানতাই আজি আপোনাৰ আৰ্থিক ক্ষতিৰ সৃষ্টি কৰিব পাৰে। আপুনি হয়তো আজি কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। বাস্তৱিক মনোভাৱ গ্ৰহণ কৰক আৰু আপোনাৰ ওচৰত সহায়ৰ হাত আগবঢ়োৱাসকলৰ পৰা অলৌকিকতাৰ আশা নকৰিব। আপুনি হয়তো উদাৰ আৰু মৰমৰ উপহাৰ লাভ কৰিব। বিখ্যাত মানুহৰ লগত সামাজিকভাৱে মিলিত হ'লে আপোনাৰ নতুন পৰিকল্পনা আৰু ধাৰণা দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 9:53 পৰা 10:46 আৰু মনোযোগৰ সময় আছে 1:28 পৰা 2:21। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, বেয়া দিশ পূব। সমাধানটো হৈছে আজি পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে মত এৰি চলক। মকৰ ৰাশি। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পৰা বস্তুৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ মা বা দেউতাৰ স্বাস্থ্যৰ বাবে আজি বহুত টকা খৰচ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব যদিও একে সময়তে আপোনাৰ সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব। কিছুমান মানুহৰ বাবে পৰিয়ালত নতুন কোনোবা এজনৰ আগমনে উদযাপন আৰু আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনিব। আপোনাৰ পত্নী প্ৰিয়জনৰ পৰা যিকোনো ভাল খবৰ বা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব। অফিচত যিজনৰ লগত কম মিল থাকে তেওঁৰ লগত ভাল কথা বতৰা পাতিব পাৰিব। এই ৰাশিৰ লোকসকলে আজি আজৰি সময়ত কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনাৰ বিবাহিত জীৱন সুখ, প্ৰেম আৰু আনন্দৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 11:40 পৰা 12:34। মনোযোগৰ সময় বেয়া সময় আছে 10:40 পৰা 11:40। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি আৰ্থিক অগ্ৰগতিৰ বাবে ঘৰতে এজোপা কলৰ গছ ৰোপণ কৰক। কুম্ভ ৰাশি। আজিৰ দিনটো এনেকুৱা কাম কৰিব যি কাম কৰি নিজকে ভাল লাগে। আজি আপুনি আপোনাৰ আত্মীয়ক টকা ধাৰ দিব নালাগে। যিসকলে আপোনাৰ আগৰ ঋণ এতিয়াও ঘূৰাই নিদিলে বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ ওপৰত নিজৰ দৃষ্টিভংগী জাপি দিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ বাবে বিশেষ উপকাৰ হোৱা নাই বুলিয়েই নহয়, তেনে কৰিলে তেওঁৰ খং হ'ব পাৰে। আজি আপুনি কোৱা এটা কথাত আপোনাৰ প্ৰেমিকেও আঘাত পাব পাৰে। তেওঁলোকে আপোনাৰ ওপৰত খং উঠাৰ আগতে আপোনাৰ ভুলটো উপলব্ধি কৰি তেওঁলোকক পঠিয়াই নিয়ক। আজি লাভ হ'ব পাৰে যদিহে আপুনি আপোনাৰ মতামত ভালদৰে উপস্থাপন কৰে আৰু নিজৰ কামত নিষ্ঠা আৰু উৎসাহ দেখুৱায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে আপোনাৰ
12:36 পৰা 1:28 মনোযোগৰ সময় হৈছে 8:05 পৰা 8:59 কোহলি নম্বৰটো হৈছে 3 সুবৰ্ণ হালধীয়া বেয়া দিশ হৈছে পূব দিশ। সমাধানটো আছে হালধিৰ লগত মিহলি গাখীৰ খোৱা আৰু গা ধোৱা পানীৰ লগত হালধি মিহলাই গা ধুলে পাৰিবাৰিক জীৱন উন্নত হ'ব। মীন ৰাশি আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল দিন। আপোনাৰ উল্লাসে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। শিশুসকলে খেলা-ধূলা আৰু অন্যান্য বাহিৰৰ কাম-কাজত অধিক সময় কটাব। প্ৰিয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ডআপৰ সৃষ্টি কৰিব। নতুন ক্ষমতা বিকাশ আৰু নতুন কৌশল শিকিব পৰাটো কেৰিয়াৰৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি মানুহে আপোনাক প্ৰশংসা কৰিব, যিটো আপুনি সদায় শুনিব বিচাৰিছিল। পত্নীৰ আত্মীয়ৰ হস্তক্ষেপে বৈবাহিক জীৱনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:28 পৰা 2:21 মনোযোগৰ সময় 11:40 পৰা 12:36 ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং হৈছে কমলা সোণালী বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি দুখীয়াক ক'লা কাপোৰ দান কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। এটাই কথা কয় যে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব। আপোনালোকৰ লাইক কমেণ্টে আমাক বহুতো উৎসাহ যোগায়। সেয়েহে আপোনালোকে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু আমি আপোনালোকলৈ এনেকুৱা সদায় ৰাশিফল এনি থাকিম। আজিলৈ ধন্যবাদ।